Gracie does. এদিনাখন গছৰ তলত শহাপহুৰ বহি আছিলে তাৰ পিছতে দেখিলে গছত এটা ৰঙা আপেল আছে তাৰ পিছতেতো তাৰ খাব মন গ'ল সিটো গছত উঠিব নোৱাৰে সেয়ে তাই মন মাৰি গছৰ তলত বহি থাকিলে তাৰপিছতে এটা কাউৰী উৰি আহি আছিলে তাৰ পিছতে আনিব লাই ক'লে কাউৰীয়ে ক'লে হ'ব দিয়া ভণ্টি মই আনি দিব পাৰিম তাৰ পিছতে আনিব গ'লে গছত তাৰপিছত মুখত ভৰাই ল'লে তাৰপিছততো তাৰ মুখখন সৰু আপেলটোতো ডাঙৰ তেতিয়া আপেলটো গছৰ মাটিত পৰি তাৰ পিছতে শুই থকা কেটেলা বহুত কাঁইটত ঠানি ধৰিলে তাৰপিছত কেটেলাৰ ফালে কাউৰী দৌৰি আছে হাৰি পিছে কাউৰী দৌৰি আছে তাৰপিছতে এখন হাবিত সোমাই গ'লে তাৰ পিছতে আপেল জিত থলে তাৰপিছত এটা ভালুক মামা এটা সহায় আহি ক'লে এইটো মোৰ আপেল কেটেলাই আহি ক'লে এইটো মোৰ আপেল কাউৰী আহি কৈছে এইটো মোৰ আপেল মইহে ছিঙিছোঁ তাৰ পিছতে এখন হাবিত সোমাইছিল তাৰপিছত তেতিয়া ভালুক মামাই কৈছে চুপ থাকাচোন তোমালোকে যে আপেলটো ভগাই খাব পাৰা কাটি তাহাঁতে আহি কৈছে মই জানা নাছিলোঁ তাৰপিছত আপেলটো কাটি আনিলে তাৰপিছতে প্ৰথম কেটেলাই দেখিছিল কেটেলা লোৱা শহাক দিলে নিজে সহায় খাইছে তাৰপিছত এটা কাউৰী তাৰপিছত এটা ভালুক মামাক দিলে ভালুক মামা কৈছে নাই মই তাহাঁতে কৈছে তুমি যে আমাক যে তুমি ভগাই খাব শিকাইছা কাজি ভাঙি দিছে সেইকাৰণে এইটো তোমাক সেইকাৰণে সদায় ভগাই খাব লাগে কণমানি গ্ৰেচিলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এয়া মঞ্চত হৰ্ষিত ৰাভা